পাপ পুণ্য হিচাপ কৰিবলৈ ওপৰত এজন আছে চিত্ৰগুপ্ত তলত এই কামটো কৰিবলৈ মানুহ নাছিল সেয়ে এই দায়িত্ব মই লৈছো এই ৰ বুলি কৈছো নহলে মই তোক এতিয়াই খুলিয়াম বৰ বেয়া সময়ত আহিলি তই বাঘে যেতিয়া শিকাৰ কৰে তেতিয়া তাক বাধা দিব নাপায় কাৰণ বাঘৰ লক্ষ্য যদি সলনি হয় তেতিয়া কোন ক'ত কেতিয়া শিকাৰ হৈ যায় তাৰ একো ঠিক নাই মনে মনে খাল কোন হয় তই আৰু একেটা কিয় উঠাই নিছ একেটা বাক্যতেই দুটা প্ৰশ্ন থাকিলে মই বৰ কনফিউজ হওঁ তই কচোন কোনটো প্ৰশ্নৰ উত্তৰ আগতে দিওঁ মই কোন ইয়াক কিয় উঠাই লৈ আহিছো এটাৰো উত্তৰ এতিয়া দিব নালাগে কাৰণ মই তোক এতিয়াই থানালৈ লৈ যাম আৰু তাতে বহি তোৰ প্ৰশ্নৰ উত্তৰবোৰ ভালদৰে শুনি বল তই মোক এনেকৈ লগ ধৰিছ যেন তই মোক আইচক্ৰীম খুৱাবলৈ নিবি কিন্তু মই আইচক্ৰীম খাই বেয়া পাওঁ দোস্ত গতিকে মোৰ আজি তোৰ লগত যোৱা নহ'ব কিন্তু তই এতিয়া ভালে ভালে ইয়াৰ পৰা গুচি যোৱা ভাল কাৰণ তোৰ ঘৰত তোৰ দেউতা আছে মা আছে দুজনী ভনী আছে পৰিবাৰ আছে দুটা বাচ্চা আছে আৰু এগৰাকী বিধৱা পেহীও নাই জানো কোন হয় তই আৰু মোৰ বিষয়ে ইমান কেনেকৈ জান মোহন কুমাৰ কলকাতা মই চব জানো আৰু অকল তোৰ বিষয়ে নহয় এই ঠিকাদাৰ খগেন তালুকদাৰৰ বিষয়েও চব জানো আৰু সেইকাৰণে তাক উঠাই লৈ আহিছো ইয়ালৈ এনেকৈ মাৰিবলৈ তোৰ যদি চাবলৈ মন আছে চা আৰু যদি মানুহ কথা চাবলৈ ভয় লাগে তেনেহ'লে যা মনে থাক কোন হয় তই সমাজৰ মোকাবিলা এইখন অৰণ্য ৰজা মই এই সমাজখনে হানি খুচি ৰাঙনি কৰা এটা বাঘ মই আৰু এতিয়া সকলোৱে বাঘৰ মতে হ'ব লাগিব মোক বাধা দিবলৈ চেষ্টা নকৰিবি নহ'লে মই তোক এতিয়াই ঘূৰিয়াম লৈ যা বুলি কৈছো লৈ যা অপেক্ষা কৰ কিন্তু এতিয়া তই যাবগৈ লাগে এই পৃথিৱীত তোৰ যি কৰিবলগীয়া আছিল তই কৰিলি আকৌ যদি কেতিয়াবা এই পৃথিৱীলৈ আহ এটা কথা মনত ৰাখিবি ঘৰত ৰজা এজনেই থাকে যাক ইংৰাজী কোৱা হয় টাইগাৰ আৰু বিশুদ্ধ অসমীয়া বং ৰজা